ব'লক আজি একদম চিম্পল আৰু একদম ইজি এটা কঁঠালৰ ৰেচিপি দিওঁ। এইফালে দেখিলে ন গছৰ পৰা কঁঠাল পাৰি ল'লোঁ ধুনীয়াকৈ, আৰু এইফালে কাটি বাছি লৈছোঁ যিহেতু। আৰু কঁঠাল যে কাটাটোহে মেইন, সেইটো কাৰণে বহুতে নাখায়, এলাহ লাগে ন, আৰু আঠা লাগি থাকে যে বেছি। এইফালে কেৰাহীটো বহাই দিলোঁ, আৰু তাৰপিছত মই ইয়াতে আপোনাৰ দি দিলোঁ গোটা মছলাখিনি, ইয়াত জিৰা, ধনিয়া, গোলমৰিচ আৰু শুকান জলকীয়া দিছোঁ। এইখিনি ধুনীয়াকৈ মই পটাত মাৰি ল'ম, মানে আজি যিহেতু লাইন নাই একদম নক'ব। এইফালে বইল বহাই দিলোঁ কঁঠালখিনি, আৰু এইফালে পটাতে পিচিছোঁ, কাৰেণ্টটো যিহেতু নাছিলে। আৰু এইফালে আদা নহৰু মই পটাতে মাৰি ল'লোঁ ধুনীয়াকৈ। তাৰ মাজতে অকণমান চাহ খোৱা ব্ৰেক আৰু চাহ অকণমান খাই ল'লোঁ। এইখিনি মোৰ বইল হৈ গ'ল, আলু আৰু কঁঠালখিনি। এইখিনি বইল হোৱাৰ পিছত মই কেৰাহীত দি দিলোঁ তেল, আৰু তেল দিয়াৰ পাছত মই তাত এড কৰি দিছোঁ পিঁয়াজখিনি ধুনীয়াকৈ একদম গল্ডেন ব্ৰাউন হোৱালৈকে অকণমান ভাজিম। আৰু তাৰপিছতে তাতে যিখিনি মছলা মানে জিৰা, ধনিয়া আৰু হালধি, জলকীয়া গুড়ি, এইবোৰ নিমখ, আৰু সেইখিনি মছলা, বেছি বেলেগ একো নালাগে। আৰু এক্সট্ৰা আকৌ গৰম মছলা অকণ এড কৰিছোঁ দেই, সেইটো মই দেখুৱাব নহ'ল। এইফালে আদা নহৰু পেষ্ট দি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ গোটেইখিনি মছলাখিনি। যেতিয়া এইটো পৰ্যায়ত আহি যায়, তেতিয়া তাতে মই গোটেইখিনি মানে কঁঠাল আৰু আলুখিনি বইল কৰাখিনি দি দিছোঁ। এই বইল হৈ থাকে যিহেতু, ইমান বেছি দেৰি ৰাখিব নালাগে। পানী দি পিনি যদি 10 মিনিটমান উতলাই লয়, তাৰপিছত আপোনাৰ কঁঠাল ৰেডি হৈ যায়। এইফালে মোৰ কঁঠালো হৈ গ'ল। ইমানখিনি জোল ৰাখিব ক'লে যিহেতু জোল লাগিব অকণমান, আৰু আমাৰ একেবাৰে ৰেচিপি বনি তৈয়াৰ হৈ গ'ল।